নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছ অফিচলৈ স্বাগতম জনাইছো আজি এই ভিডিঅটোত আমি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিজ্ঞান বিষয়ৰ অল চেপ্টাৰ্স ভেৰি শৰ্ট আনসাৰ টাইপ কোৱেশ্চন আলোচনা কৰিম তোমালোক ইতিমধ্যে সকলোৱে জ্ঞাত যে আমাৰ চেনেল লেছ অফিচত এনে ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ দি আহিছো গতিকে তোমালোক যি সকল আগ্ৰহী তেওঁলোকে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ এই ভিডিঅবোৰ চাব পাৰা তদুপৰি বিভিন্ন ধৰণৰ চেপ্টাৰৰ পাঠ ভিত্তিক ভিডিঅ আমাৰ চেনেলত আপলোড কৰি থকা হৈছে আগ্ৰহী ষ্টুডেন্ট সকলে আমাৰ চেনেলটো এই প্লেলিষ্ট বুলা সেকশনটোত যোৱা যদি তাত প্লেলিষ্ট বনোৱা আছে তাৰপৰা তোমালোকে চাব পাৰিবা তেন্তে আহাচোন আমি আজি ভিডিঅটো আৰম্ভ কৰো আজি প্ৰথম কোৱেশ্চনটো হৈছে প্ৰথম চেপ্টাৰটোৰ পৰা আৰু কোৱেশ্চনটোত কোৱা হৈছে কলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহৃত হয় কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম লিখিব লাগে এতিয়া যেহেতু এবোৰ ভেৰি শৰ্ট আনসাৰ টাইপ কোৱেশ্চন গতিকে তোমালোকে এটা লাইনতে আনসাৰটো লিখিলে হ'ব আৰু তোমালোকে সদায় এনেকুৱা ভেৰি শৰ্ট আনসাৰ টাইপ কোৱেশ্চন কৰোতে অনলি আনসাৰটো লিখি থৈ নাহিবা পৰাপক্ষত লাইনটো মিলাই পেলাই লিখি থৈ আহিবা যেনেদৰে ইয়াত কলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহাৰ কৰা হয় সুধিছে আৰু ইয়াৰ আনসাৰটো হৈছে তাপগাহী বিক্ৰিয়া গতিকে তোমালোকে অনলি তাপগাহী বিক্ৰিয়া বুলি লিখি থৈ নাহিবা তোমালোকে কোৱেশ্চনটো মতে আনসাৰটো মিলাই লিখি থৈ আহিবা তেন্তে আমি লিখিম কলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহাৰ কৰা হয় সুধিছিলে আমি লিখিম কলা বগা ফটোগ্ৰাফিত তাপগাহী বিক্ৰিয়া ব্যৱহৃত হয় মই প্ৰথম কোৱেশ্চন কাৰণে এনেদৰে মিলাই দেখাই দিছো বাকিবোৰ কোৱেশ্চনত তোমালোকে মিলাই লিখি লবা মই মুখে কৈ দিম ব্যৱহৃত হয় ইচ্ছা কৰিলে তোমালোকে যদি মনত থাকে এটা এক্সাম্পলও দি থৈ আহিব পাৰিবা আৰু মনত নাথাকিলে এক্সাম্পল দিলেও হ'ব যেনে সিলভাৰ ব্ৰমাইডৰ তাপগাহী বিক্ৰিয়াটো লিখি দিব পাৰা ইয়াৰ ওপৰত সূৰ্য পোহৰ দিব লাগে সূৰ্য পোহৰ যদি মই দি দিওঁ ইয়াত এটো বিয়োজন হৈ যাব ইয়াৰ পৰা উৎপন্ন হ'ব সিলভাৰ আৰু ব্ৰমিন Br2 আৰু ইয়াক যেতিয়া সন্তুলন কৰিবা ইয়াত দুই এটা দিব লাগিব আৰু লগতে ইয়াতো দুই এটা দিব লাগিব তেন্তে কলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহাৰ কৰা হয় তাপগাহী বিক্ৰিয়া ব্যৱহাৰ কৰা হয় ওকে নেক্সট এতিয়া কোৱেশ্চনটোত কোৱা হৈছে প্ৰশমন বিক্ৰিয়া কি প্ৰশমন বিক্ৰিয়া কি আছিল মনত পেলোৱা চেপ্টাৰ 2 কোৱেশ্চন হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় লৱণ আৰু পানী উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোকে কি বোলা হয় প্ৰশমন বিক্ৰিয়া বোলা হয় লিখিব পাৰা এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে লৱণ আৰু পানী উৎপন্ন হয় উক্ত বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বোলা হয় এসিড আৰু ক্ষাৰকৰ মাজত ক্ষাৰকৰ বিক্ৰিয়া লৱণ আৰু পানী উৎপন্ন হয় লৱণ আৰু কি উৎপন্ন হয় পানী উৎপন্ন হয় তাৰে এই বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বোলে ইচ্ছা কৰিলে তোমালোকে এক্সাম্পলটা লিখি থৈ আহিব পাৰিবা এসিড এটা লোৱা এসিড ধৰি লোৱা হাইড্ৰক্লোৰিক এসিড লৈছো আৰু ক্ষাৰক এটা লোৱা সোডিয়াম হাইড্ৰক্সাইড লৈছো ইহতৰ মাজত বিক্ৰিয়া কৰি কি হ'ব লৱণ ইয়াৰ পৰা উৎপন্ন হ'ব পৰা লৱণ হ'ল সোডিয়াম ক্লোৰাইড আৰু লগতে পানী উৎপন্ন হয় ওকে ঠিক আছে তেন্তে প্ৰশমন বিক্ৰিয়া মানে কি তেন্তে এসিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে এই স্পেসিফিক বিক্ৰিয়াটোৰ নামই হ'ল প্ৰশমন বিক্ৰিয়া এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত লিখা ব্লিচিং পাউডাৰ যদি ৰাসায়নিকভাৱে বুজাবলগীয়া হয় কি সংকেতৰ দ্বাৰা বুজাব পাৰি ঠিক আছে এটা ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত হ'ল তোমালোকে তেনেকৈ মিলাই লিখি লোৱা মই জাস্ট আনসাৰটো লিখি দিম ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত হ'ল CaOCl2 মনত ৰাখিবা ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি CaOCl2 এটা নেক্সট কোৱেশ্চন আধুনিক পৰ্যায়বিত তালিকাৰ তৃতীয় পৰ্যায়ত থকা একমাত্ৰ ধাতু কল্পটোৰ নাম লিখা তেনে তোমালোকে ইয়াৰ আনসাৰটো লিখিব পাৰা আধুনিক পৰ্যায়বিত তালিকাৰ তৃতীয় পৰ্যায়ত থকা একমাত্ৰ ধাতু কল্পটোৰ নাম লিখা জেগাত নাম হ'ল হয়নে নামটো জানানে আধুনিক পৰ্যায়বিত তালিকাৰ কথা কৈছে আৰু কোনটো বৰ্গত থকা সৰি তৃতীয় পৰ্যায়ত থকা
তৃতীয় পৰ্যায়ত থকা একমাত্ৰ ধাতুকল্পটোৰ নাম ক'ব কৈছে ধাতুকল্প কোনবোৰ আছিল যিবোৰে ধাতু আৰু ধাতু দুইটাই ধৰ্ম প্ৰদৰ্শন কৰে যেনে বৰণ সিলিকন আৰ্ছেনিক জাৰ্মেনিয়াম হেবু আৰু ধাতুকল্প ইয়াত তৃতীয় পৰ্যায়ত থকা ধাতুকল্পটো হৈছে সিলিকন আৰু ইয়াৰ সংকেতটো হৈছে SI তোমালোকে কেনেদৰে লিখিবা আধুনিক পৰ্যায়বিত তালিকাৰ তৃতীয় পৰ্যায়ত থকা একমাত্ৰ ধাতুকল্পটোৰ নাম হ'ল সিলিকন ব্ৰেকেটত লিখিবা SI নেক্সট কোৱেশ্চন কি হৰমনে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে এই হৰমন কক বা সঞ্জীৱনী পদাৰ্থ কক তোমালোকে একেটা কথাই ভাবিব লাগিব পৰীক্ষাত কেতিয়াবা হৰমন বুলিও ক'ব পাৰে বা কেতিয়াবা সঞ্জীৱনী পদাৰ্থ বুলিও ক'ব পাৰে গতিকে তোমালোকে সেই হৰমনৰ বিষয়ে থকা বা সেই সঞ্জীৱনী পদাৰ্থৰ বিষয়ে থকা পেজখন ভালকৈ পঢ়ি যাবা তাত বিভিন্ন ধৰণৰ এনেকুৱা সঞ্জীৱনী পদাৰ্থৰ কথা আছে আৰু প্ৰত্যেকবোৰ সঞ্জীৱনী পদাৰ্থৰ কি কাম সেই কামবোৰ স্পেচিফাই কৰি দিয়া আছে ওকে তোমালোকে নিশ্চয় জানা কি হৰমনে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে সেই হৰমনবিধৰ নাম হৈছে এপচাইচিছ এচিড বা সঞ্জীৱনী পদাৰ্থ বুলি ক'লেও হ'ব কি হৰমনে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে তেনে কেনেকৈ লিখিবা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমনবিধৰ নাম হ'ল এপচাইচিছ এচিড এপচাইচিছ এচিড এটো কেনেদৰে লিখিবা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমনবিধৰ নাম হ'ল এপচাইচিছ এচিড ওকে এটা নেক্সট কোৱেশ্চন বংশগতিৰ বাহকটোৰ নাম লিখা বংশগতি মানে পিতৃপুৰুষৰ পৰা বা পিতৃ প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ বংশগতিৰ গুণবোৰ কোনে বহন কৰে আৰু ইয়াৰ বাহকটোৰ নাম হৈছে জিন তেন্তে তোমালোকে কেনেকৈ লিখিবা বংশগতিৰ বাহকটোৰ নাম হ'ল জিন ওকে নেক্সট 8 নম্বৰ কোৱেশ্চন অবতল দাপনৰ এটা ব্যৱহাৰ লিখা অবতল দাপনৰ ঢেৰ ব্যৱহাৰ আছে তোমালোকে যেটো মনত থাকে হেতুৱে লিখিব পাৰা হয় না নহয় অবতল দাপন গাই মানে দাই খোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় দন্ত চিকিৎসকসকলে ব্যৱহাৰ কৰে ঠিক একেদৰে টৰ্চ চাৰ্জ লাইট আৰু গাই হেডলাইটতো ব্যৱহাৰ কৰা হয় তোমালোকে যিকোনো এটা লিখিব পাৰা অবতল দাপনৰ এটা ব্যৱহাৰ হ'ল তেনেকৈ লিখি লবা অবতল দাপনৰ এটা ব্যৱহাৰ হ'ল হৌ কাঞ্চাল পাই লিখিবা অবতল দাপন সাধাৰণতে অবতল দাপন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় হেডলাইটত ব্যৱহাৰ কৰা হয় এটোৱে যে লিখিব লাগিব কোনো কথা নাই ধেৰ আছে যিকোনো এটা লিখিলে হ'ল নেক্সট কোৱেশ্চনটো হৈছে জুই জ্বলাবলৈ লেন্স এখন ব্যৱহাৰ কৰা হৈছে লেন্সখনৰ প্ৰকৃতি কি এটা জুই জ্বলাবলৈ লেন্সখন ব্যৱহাৰ কৰা হৈছে মানে তাপ এটাক মানে এটা ঠাইলৈ কেন্দ্ৰীভূত কৰা হৈছে সূৰ্য পোহৰটোক এটা ঠাইলৈ কেন্দ্ৰীভূত কৰি পেলাই তাপ উৎপন্ন কৰা হৈছে আৰু পোহৰক এটা ঠাইলৈ কেন্দ্ৰীভূত কৰিবলৈ কি লেন্স ব্যৱহাৰ কৰা হয় উত্তল লেন্সে পোহৰক এটা বিন্দুলৈ অভিক্ষেপী কৰে গতিকে আমাৰ ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব উত্তল লেন্সখনৰ প্ৰকৃতি হ'ল উত্তল বা অভিক্ষেপী লিখিব পাব যেহেতু লেন্সখনৰ প্ৰকৃতি কৈছে উত্তল লেন্স বুলি লিখি ব্ৰেকেটত লিখিবা অভিক্ষেপী বা এনেকৈ লিখিব পাৰা লেন্সখনৰ প্ৰকৃতি হ'ল অভিক্ষেপী ব্ৰেকেটৰ ভিতৰত লিখিবা উত্তল লেন্সখনৰ যেহেতু প্ৰকৃতি কৈছে লেন্সখনৰ প্ৰকৃতি হ'ল অভিক্ষেপী ব্ৰেকেটত লিখিবা উত্তল লেন্স নেক্সট 10 নম্বৰ কোৱেশ্চন চকুৰ কি অংগই চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰে চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰা অংগটোৰ নাম কি চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰা অংগটোৰ নাম হৈছে চকুৰ পতা তেন্তে ইয়াৰ আনসাৰটো এনেকৈ লিখিবা চকুৰ পতাই চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰে চকুৰ পতাই চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে এতিয়া নেক্সট 11 নম্বৰ কোৱেশ্চন ইয়াত কৈছে এজন ব্যক্তিৰ নিকট বিন্দু 80 সেন্টিমিটাৰত অৱস্থিত ব্যক্তিজন কোনটো দৃষ্টিবিঘাত ভুগিছে আমি জানো না দৃষ্টিবিঘা মায়োপিয়া হলে ওচৰ বস্তু দেখে কিন্তু দূৰ বস্তু নেদেখে ঠিক একেদৰে হাইপাৰমেট্ৰপিয়া হলে কি হয় দূৰ বস্তু
দেখে কিন্তু ওচৰ বস্তু নেদেখে ইয়াত এতিয়া কৈছে এজন ব্যক্তি নিকট বিন্দু 80 সেন্টিমিটাৰত অৱস্থিত এতিয়া জানো যে এটা সুস্থ চকুৰ বাবে বা এজন সুস্থ মানুহৰ বাবে নিকট বিন্দু কিমান সেন্টিমিটাৰত অৱস্থিত হয় 25 সেন্টিমিটাৰ তেন্তে মানুহজনৰ যিজন মানুহ কথা আমাৰ কোৱেশ্চনটোত কৈছে তেওঁৰ নিকট বিন্দুটো 25 সেন্টিমিটাৰতকৈ দূৰত আছে 80 সেন্টিমিটাৰত আছে দ্যাট মিন্স কি তেওঁ ওচৰ বস্তু দেখে নে নেদেখে তেওঁ দূৰৰ বস্তু দেখে কিন্তু ওচৰ বস্তু নেদেখে তেন্তে বিকাৰটোৰ নাম কি হ'ব হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা তেন্তে এই ইয়াত যেটো বিকাৰ হ'ব বা যিজন ব্যক্তি কথা কৈছে ব্যক্তিজনে হাইপাৰমেট্ৰপিয়াত ভুগি আছে হাইপাৰ ৰিজনটো কেলে বুজি পালা না কাৰণ জেনেৰেলি আমাৰ মানুহৰ সুস্থ ব্যক্তি এজনৰ বাবে নিকট বিন্দু কিমান 25 সেন্টিমিটাৰ যেহেতু এই ব্যক্তিজনৰ নিকট বিন্দুটো 80 সেন্টিমিটাৰত অৱস্থিত গতিকে আমি কি বুলি ক'ব পাৰো ব্যক্তিজনে ওচৰ বস্তু নেদেখে দূৰ বস্তু দেখে গতিকে আমি কম যে হাইপাৰমেট্ৰপিয়াত মানুহজন ভুগি আছে হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা দৃষ্টিগ্ৰস্ততা এটা নেক্সট কোৱেশ্চনটো চাহা নেক্সট কোৱেশ্চনটো হৈছে তোমাৰ ফ্লেমিঙৰ বাঁহতীয়া নীতিটো লিখা এটা ফ্লেমিঙৰ বাঁহতীয়া নীতিটো লিখিব কৈছে ফ্লেমিঙৰ বাঁহতীয়া নীতিটো কি আছিল আমি যদি বাঁ হাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি এনেদৰে যদি পৰস্পৰ লম্বভাৱে মেলি দিও পৰস্পৰ কেনেকৈ মেলিব লাগিব লম্বভাৱে মেলি দিও বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি তেন্তে যদিহে তৰ্জনী আঙুলি যদি চুম্বক ক্ষেত্ৰৰ দিশ দিয়ে আৰু যদিহে মধ্যমা আঙুলি যদি প্ৰবাহৰ দিশ দিয়ে তেন্তে বুঢ়া আঙুলিয়ে কি দিব পৰিবাহীৰ গতি দিশ বা পৰিবাহীৰ ওপৰত কি আহিল বলৰ দিশ দিব তেন্তে ফ্লেমিঙৰ বাঁহতীয়া নীতিটো কি বাওঁ হাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিব লাগিব আৰু তাৰ ফলত যদি মানে মেলি দিয়াৰ পাছত তুমি যদি ধৰি লোৱা তৰ্জনী আঙুলিয়ে কি বুজাইছে চুম্বক ক্ষেত্ৰৰ দিশ বুজাইছে মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ বুজাইছে তেন্তে তোমাৰ বুঢ়া আঙুলিয়ে কি বুজাব পৰিবাহী গতি দিশ মানে পৰিবাহীডালৰ কোনটো দিশত গতি কৰিছে বা পৰিবাহীডালৰ ওপৰত কি আহিল বলৰ দিশটো বুজাব ঠিক আছে এইখিনি কথা অলৰেডি মই পঢ়াইছো এই চেপ্টাৰটোত পঢ়াইছো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াত মই ধুনীয়াকৈ এইবোৰ কথা এক্সপ্লেইন কৰিছিলো তেন্তে এটো লিখিবা ফ্লেমিঙৰ বাঁহতীয়া নীতি অনুসৰি ফ্লেমিঙৰ বাঁহতীয়া নীতি অনুসৰি বাওঁ হাতৰ বুঢ়া আঙুলি কমা তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজায় যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় কমা তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতি দিশ অথবা তাৰ ওপৰত কি আহিল বলৰ দিশ সূচাব ওকে আকবা কৈ দিছো ফ্লেমিঙৰ বাঁহতীয়া নীতি অনুসৰি বাওঁ হাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতি দিশ বা তাৰ ওপৰত কি আহিল বলৰ দিশ সূচাব নেক্সট উমসূত্ৰ সংজ্ঞা দিয়া এতিয়া উমসূত্ৰটো কি আছিল ধৰিলা তোমাৰ ওচৰত এডাল পৰিবাহী আছে ওকে এটা পৰিবাহীডালৰ দুইবাৰ মাজৰ বিভৱভেদ মানে ভিটো কি হয় পৰিবাহীডালৰ মাজে যোৱা প্ৰবাহৰ সমানুপাতিক হয় মানে বিভৱভেদ বাঢ়িলে পৰিবাহীডালৰ প্ৰবাহটো বাঢ়িব বিভৱভেদ কমিলে প্ৰবাহটো কমিব হয় না এটোকে এতিয়া সংজ্ঞাত লিখিব লাগে সংজ্ঞা হিচাপে লিখিব পা উষ্ণতা স্থিৰ থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ ভি কমা তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক
ঠিক আছে তেন্তে কোনো এডাল পৰিবাহী দুইমৰ মাজৰ বিভৱভেদটো কি হয় প্ৰবাহৰ সমানুপাতিক হয় ওকে নেক্সট এবিট অপৰম্পৰাগত শক্তি উৎসৰ নাম লিখা আনসাৰটো লিখিব পাৰা এবিট অপৰম্পৰাগত শক্তি উৎসৰ নাম হ'ল নিউক্লিয়াৰ শক্তি ধেৰ আছে তোমালোকে যিকোনো এটা লিখিব পাৰা নিউক্লিয়াৰ নেক্সট কোৱেশ্চন সাইক্লোহেক্সেনৰ গঠন আঁকি দেখুৱা ওকে এটা সাইক্লোহেক্সেনৰ গঠন আঁকিব কৈছে হেক্সেন মানে এলকেন মানে সকলোবোৰ মাজত একবান্ধনী আছে আৰু হেক্সেন মানে কাৰ্বন কেটা থাকিব লাগিব 6টা থাকিব লাগিব তেন্তে আমি 6টা কাৰ্বন আঁকিলো আৰু সাইক্লো কোৱা মানে বস্তুটো ঘূৰণীয়া আকৃতিত থাকিব লাগিব কাৰ্বনখিনি গতিকে আমি কাৰ্বনখিনি অলপ মানে সাইকেল বনাই পেলাই আঁকিছো আৰু কাৰ্বনৰ মাজত একবান্ধনী থাকিব এতিয়া আমি জানো যে প্ৰত্যেকটো কাৰ্বনৰ 4টা বান্ধনী হয় বাকি থকাবোৰ লগাই দিয়া দুটা দুটা বান্ধনী ইয়াটো লগাই দিয়া ইয়াটো লগাই দিয়া তোমাৰ ইয়াটো লগাই দিয়া ইয়াটো লগাই দিয়া আকৌ ইয়াটো লগাই দিয়া আৰু এইবোৰত হাইড্ৰোজেন ভৰাই দিয়া এইটোৱে তোমাৰ কি সাইক্লোহেক্সেন যদি বেনজিন আঁকিব গলে হয় বেনজিনৰ ক্ষেত্ৰতো 6টা কাৰ্বনে থাকিব কিন্তু বেনজিনৰ কাৰ্বনৰ মাজত অল্টাৰনেট ডাবল বন্ড থাকিব মানে ধৰিলা তুমি যদি এনেকে আঁকা মই বেনজিনটো আঁকি দেখাইছো হা ধৰিলা তুমি এডাল একবান্ধনী দিলা না তাৰ নেক্সট ডাল ডাবল বান্ধনী ঠিক একেদৰে এডাল একবান্ধনী না তাৰ নেক্সট ডাল ডাবল বান্ধনী নেক্সট এডাল একবান্ধনী তাৰ নেক্সট ডাল ডাবল বান্ধনী তেন্তে এইটো হ'ল বেনজিন বাকিবোৰ হাইড্ৰোজেন সোমাব বাৰু ইয়াত এডাল দুটা তিনডাল ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন হেবোৰ হাইড্ৰোজেনবোৰ সোমাব ইয়াতো এটা হাইড্ৰোজেন ইয়াতো এটা হাইড্ৰোজেন ইয়াতো এটা হাইড্ৰোজেন ইয়াতো এটা হাইড্ৰোজেন ঠিক আছে তেন্তে এইটো হ'ল বেনজিন তোমাক খালি এই কোৱেশ্চনটো তোমাক কিহৰ কথা কৈছিলে তোমাক এইটো কোৱেশ্চনত সাইক্লোহেক্সেনৰ কথা কৈছিলে গতিকে সাইক্লোহেক্সেন কোনটো তোমাৰ এইটো ওকে নেক্সট আমাৰ লালটিত থকা উৎসেচক বিধৰ নাম কি লালটি এমাইলেজ এইটো আনসাৰ সকলোৱে জানা নিশ্চয় আমাৰ লালটিত থকা উৎসেচক বিধৰ নাম হৈছে লালটি এমাইলেজ নেক্সট কোৱেশ্চনটো হৈছে এলকিনৰ সাধাৰণ সংকেতটো লিখা বা এলকিনক কি সংকেতৰ দ্বাৰা বুজাব পাৰি এলকিনৰ কাৰণে সংকেতটো হৈছে CnH টুৱাইচ N মনত ৰাখিবা এলকেনৰ কাৰণে কি মই গুটেইকেইটাই কৈ দিছো এলকেনৰ কাৰণে হৈছে CnH টুৱাইচ N + 2 এলকিনৰ কাৰণে হৈছে তোমাৰ CnH টুৱাইচ N আৰু এলকাইনৰ কাৰণে হৈছে তোমাৰ CnH টুৱাইচ N - 2 ঠিক আছে এলকেনৰ কাৰণে এইটো এলকিনৰ কাৰণে এইটো এলকাইনৰ কাৰণে এইটো নেক্সট বিদ্যুৎ পৰিবহন কৰা এবিধ অধাতুৰ নাম লিখা বিদ্যুৎ পৰিবহন কৰা এবিধ অধাতুৰ নাম লিখিব কৈছে জেনেৰেলি আমি জানো যে ধাতুৱে বিদ্যুৎ পৰিবহন কৰে কিন্তু আমাক অধাতু এবিধৰ নাম লিখিব কৈছে গ্ৰেফাইট কি হ'ব গ্ৰেফাইট আকৌ গ্ৰেফাইট কি আছিল কাৰ্বনৰ বহুৰূপ গতিকে লিখি দিবা ব্ৰেকেটত কাৰ্বনৰ এটা বহুৰূপ বা কাৰ্বনৰ বহুৰূপ গ্ৰেফাইট কি তেন্তে কাৰ্বনৰ বহুৰূপ হয় ওকে নেক্সট 19 নম্বৰ কোৱেশ্চন মাৰ্বলৰ ৰাসায়নিক সংকেত কি মাৰ্বলৰ ৰাসায়নিক সংযুক্তিটো কি হেতু লিখিব কৈছে ক্যালসিয়াম কাৰ্বনেট CaOCO3 তেন্তে মাৰ্বলৰ ৰাসায়নিক সংকেত কি ক্যালসিয়াম কাৰ্বনেট CaOCO3 নেক্সট বিলাহী আৰু ভিনেগাৰত থকা এসিড দুটাৰ নাম লিখা বিলাহীত থকা এসিড বিধৰ নাম লিখিব কৈছে ভিনেগাৰত থকা এসিড বিধৰ নাম বিলাহীত থকা এসিড বিধৰ নাম হৈছে অক্সেলিক এসিড কি এসিড অক্সেলিক এসিড অক্সেলিক এসিড এটো কত থাকে বিলাহীত আর ভিনেগার থকা এসিড বিধৰ নাম হৈছে এসিটিক এসিড এটো কিতাবত যদিবা এসিটিক এসিড আছে কিন্তু এটো এসিটিক এসিড হয় কিতাবত যেনেদৰে আছে মই তেনেদৰে কৈছো বাৰু এসিটিক এসিড ঠিক আছে নেক্সট কোৱেশ্চনটো এতিয়া খালি ঠাই পুগা কেটামান কোৱেশ্চন আছে ওকে শক্তি শোষিত হোৱা বিক্ৰিয়াক কি বিক্ৰিয়া বোলা হয় শক্তি শোষিত হোৱা বিক্ৰিয়াক তোমাৰ তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া নেক্সট 22 নম্বৰ কোৱেশ্চন লং টেল এটা কি সূচক মানে লং টেল এটা ডেশ সূচকৰ উদাহৰণ লং টেল হৈছে ঘ্ৰাণেন্দিক সূচকৰ উদাহৰণ ঘ্ৰাণেন্দিক তেন্তে খালি ঠাইৰ ভিতৰত কি হ'ব ঘ্ৰাণেন্দিক ওকে ঘ্ৰাণেন্দিক মানে যিবোৰ সূচকে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটায়
তেনেবোৰ সূচককে ঘানেন্দ্ৰিক সূচক বোলা হয় তাৰ ভিতৰত এটা উদাহৰণ হৈছে লং টেল তেনেদৰে ভেনিলা হেবু নেক্সট হৈছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱণক ডেছ বোলা হয় সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱণক ব্ৰাইন বোলা হয় কি বোলা হয় ব্ৰাইন ওকে নেক্সট কোৱেশ্চনটো হৈছে মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত ডেছটা পৰ্যায় আছে মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কথা সোধা নাই মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত 7টা পৰ্যায় আছে পৰ্যায় কেইটা আছে 7টা নেক্সট কোৱেশ্চনটো হৈছে মানুহৰ পাক গ্ৰন্থিৰ পাচকোষত কি এচিড থাকে মানে ডেছ এচিড থাকে কি এচিড থাকে হাইড্ৰক্লোৰিক এচিড হাইড্ৰক্লোৰিক এচিড খালি ঠাইত কি মাব তেন্তে আমাৰ হাইড্ৰক্লোৰিক এচিড নেক্সট উদ্ভিদৰ ডেছ হৰমনে কোষ বিভাজনত সহায় কৰে কৈছে দেই কোষ বিভাজনত সহায় কৰা হৰমনবিধৰ নাম হৈছে সাইটোকাইনিন বা সঞ্জীৱনী পদাৰ্থ বুলি ক'ব পাৰে কেতিয়াবা সাইটোকাইনিন উদ্ভিদৰ সাইটোকাইনিন হৰমনে কোষ বিভাজনত সহায় কৰে নেক্সট কোৱেশ্চনটো হৈছে মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমজমৰ সংখ্যা কিমান মানে ডেছ জোৰ দিয়া আছে মানে কেজোৰ এজোৰ মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমজমৰ সংখ্যা কেজোৰ এজোৰ তাৰ ভিতৰত এডাল x আৰু আনডাল কি হয় পুৰুষৰ ক্ষেত্ৰত আনডাল y আৰু মহিলাৰ ক্ষেত্ৰত দুইডালে x হয় ওকে মেন্ডেলৰ বংশগতি একসংকৰণ পৰীক্ষাৰ প্ৰভাৱী চৰিত্ৰ অনুপাত কি প্ৰভাৱী চৰিত্ৰ অনুপাতটো হৈছে 3:1 নেক্সট 29 নম্বৰ কোৱেশ্চন বায়ু মাধ্যমৰ পোহৰৰ দুটি হ'ল বায়ুত পোহৰে কিমান দুটিত গতি কৰে নিশ্চয় জানা 3 নাজানিলেও মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট ডাটা এটো 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এই ডাটাটো পাছলৈকেও লাগি থাকে বায়ুত পোহৰে কিমান স্পিডত ট্ৰেভেল কৰে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড নেক্সট কোৱেশ্চনটো হৈছে এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ কিমান ইলেক্ট্ৰনৰ ওচৰত ঋণাত্মক আধান থাকে আৰু আধানৰ পৰিমাণটো হৈছে 1.6 * 10⁻⁻19 কুলম এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ কিমান তেন্তে 1.6 * 10⁻⁻19 কুলম তেন্তে আজি ভিডিওটোত আমি প্ৰাইভেট চেপ্টাৰৰ পৰা কিছুমান কোৱেশ্চন ভেৰি শৰ্ট আনসাৰ টাইপ কোৱেশ্চন ডিসকাস কৰিবলৈ চেষ্টা কৰিলো তেনেদৰে নেক্সট পৰৱৰ্তী ভিডিওবোৰত আমি এমসিকিউ হওক বা শৰ্ট আনসাৰ টাইপ কোৱেশ্চনে হওক তোমালোকৰ লগত ডিসকাস কৰিম আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো